নমস্কাৰ সকলোকে। এয়া ল'ৰাক স্কুল যাবলৈ ৰেডি কৰি আনিলোঁ, গাড়ীটো উঠাই দিলোঁ, স্কুল যাবলৈ হৈছে। সি যোৱাৰ পাছতহে মোৰ বাকী কাম আছে, বহুত কামেই আছে, একো কৰাই নাই। ল'ৰা স্কুল নোযোৱালৈকে ঘৰৰ একো কামেই কৰা নাযায়। এয়া মই ভাবিলোঁ প্ৰথমে ঘৰটো ঝাৰু দি লওঁ, কাৰণ বাহিৰত আৰু বহুখিনি কামেই আছে। গৰু আছে, ছাগলী আছে, একো কৰাই নাই। ঘৰটো ঝাৰু দি ছাগলীকেইটা ভাবিলোঁ দৰৱ দি থৈ আহোঁ, যিহেতু অলপ দেৰি হ'লে সিহঁতে চিঞৰ বাখৰ কৰি থাকে, তাকে ভাবিলোঁ দৰৱ দি থৈ আহোঁ। এতিয়া আকৌ মোৰ গৰুটো খীৰাবলৈ আছে, এয়া যোগাৰ লৈ লৈছোঁ গৰুটো খীৰাবলৈ। মই পিছে টুলত বহিয়ে ভালকৈ পাৰোঁ গৰু খীৰাবলৈ, নহ'লে পীৰাত বহি অলপ দিগদাৰ পাওঁ। গৰু খীৰা হোৱাৰ পাছত ভাবিলোঁ একেলগে দৰৱ দি আহোঁ। তাৰ পাছত এইবিলাক চাফা কৰিবলগীয়া কাম আছে, যিহেতু দেখিছেই গোবৰ আছে চোতালত। ভাবিছোঁ ইহঁতক দৰৱ দি থৈ আহি মই একেলগে গোবৰখিনি চাফা কৰিম।